হরি আৰু গুৰু পুত্ৰ সত্তমা আমাৰ চিৰশত্ৰু হল সেই পঞ্চ পাণ্ডৱ এই কথা ৰাখিবা মনত যদিও বা একেলগে অস্ত্ৰ শিক্ষা কৰিছো গ্ৰহণ কেতিয়াবা এনে লাগে অস্ত্ৰ শিক্ষা কৰাৰ চলেৰে পাণ্ডৱক যেন কৰিম নিধন কিয় চিন্তা কৰা দাদা আমাৰ এশ ভাতৃ পাণ্ডৱৰ মাত্ৰ 5 জন দুৰ্যোধন আৰু দুঃশাসন এটা কথা ৰাখিবা মনত যদিও পাণ্ডৱৰ মাথো 5 জন তথাপিতো অস্ত্ৰবিদ্যা ধনুবিদ্যা গদাবিদ্যা আটায়ে নিপুণ হৌৱা সিহঁত আহিছে দুৰ্যোধন তিনিও কি আলোচনাত ব্যস্ত আছিলা গুৰুদেৱ এতিয়াও আহি পোৱাহি নাই তাকেই আলোচনা কৰিছিলো যুধিষ্ঠিৰ দাদা যুধিষ্ঠিৰ তোমালোক ইয়াতে খন্তেক অপেক্ষা কৰা যাওঁ মই পিতৃৰ কাষত যোৱা ভাই দুৰ্যোধন জানা নেকি গুৰুদেৱ এতিয়া ইয়ালৈ নহাৰ কাৰণ ভীম দাদাই জনতকৈ তোমালোকেহে জানিব লাগে গুৰুদেৱ তোমালোকৰ অতিকৈ আপোন বন্ধকৰ নীতি শিক্ষাটোৰ গুৰুদেৱক কিদৰে সন্মান দিব লাগে তাক মই জানো ভালদৰে নাই মোৰ প্ৰয়োজন নীতি শিক্ষাটোৰ মুখাখন তুমিও বন্ধ কৰা উচ্চ বাক্য তোমাৰ ভীম দাদাৰ অপমান কদাপিতো নোৱাৰো হইব শান্ত হোৱা সকলতি সামান্য কথাতে কিয় কাজিয়া কৰা দুৰ্যোধন কোৱা যুধিষ্ঠিৰ গুৰুদেৱক কৰো নিমন্ত্ৰণ তোমাৰ মতামত আপত্তিৰ নেদেখো কাৰণ পিছে যাব কোন গুৰুৰ সমীপে দাদা ভাই আজ্ঞা দিয়া মই আৰু ভীম দাদাই গুৰুদেৱৰ নিমন্ত্ৰণৰ ভাৰ কৰিম গ্ৰহণ যোৱা ভাই এতিয়াই যাত্ৰা কৰা গুৰু সমীপে ভাল দাদা ব'লা ভাই ভাইহঁত গুৰুদেৱ অহালৈকে আমি সৌ বৃক্ষৰ তলতে কৰোঁগৈ বিশ্ৰাম ব'লা ব'লা দাদা